मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.4 ৰ কোশ্চেন 1 ৰ 3 আৰু 4। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেনত কি কোৱা আছে, তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিব দিছে। প্ৰথমে আমি অপনয়ন কৰিম, তাৰ পিছত কি কৰিম, প্ৰতিস্থাপন কৰিম। So অপনয়ন পদ্ধতি, অপনয়ন পদ্ধতিত কি হ'ব, আমাৰ এই x ৰ হহক নহলে এইটো সমীকৰণৰ x ৰ হহক আৰু এইটো সমীকৰণৰ x ৰ হহক আমাৰ সেম হ'ব লাগিব, আৰু নহলে কি হ'ব লাগিব, y ৰ হহক আৰু এইটো সমীকৰণৰ y হহক আমাৰ সেম হ'ব লাগিব। এইটো 2 নহব, 2 ৰ কাৰণে আমাৰ অলপ সলভ কৰিব লাগিব। 2 y to 8 সাইডত আনিলে কি হ'ব, প্লাস আছে মাইনাস হৈ যাব, ইয়াতেও প্লাস আছে মাইনাস হ'ব, ইকুয়াল টু 0। এটো 2 বুলি ধৰিল। ইয়াতে চাম আমি x ৰ হৰক আছে 3, ইয়াতে আমাৰ x ৰ হৰক কিমান দি আছে, 9 দি আছে। এনেহলে আমাৰ মিলাব চেষ্টা কৰিব লাগিব। এইটো সৰু আছে, ইয়াৰ লগত কিবা এটা ইনটু কৰিলে আমাৰ 9 আহে না নাই। 3 যদি আমি ইনটু কৰি দিও, 3 ৰ লগত 3 ইনটু কৰি দিলে আমাৰ 9 আহি যাব, মিলি যাব। তেনেহলে সমীকৰণ 1 ৰ লগত আমি কি ইনটু কৰিম, 3 ইনটু কৰি দিম। 3 ইনটু 3 9 হৈ যাব, 9x মাইনাস 3 ইনটু 5 আমি 15 পাম, 3 ইনটু 4 কি হ'ব 12 ইকুয়াল টু 0। এটো আমাৰ 3 নম্বৰ সমীকৰণ। ইয়াৰ পৰা এটো আমি মাইনাস কৰি দিম, হ'ব। 3 নম্বৰৰ পৰা 2 নম্বৰ সমীকৰণটো আমি মাইনাস কৰি দিম। 9x minus 2y minus 7 is equal to 0। এটো আমাৰ 2 নম্বৰ সমীকৰণ। কি কৰিম, 3 ৰ পৰা 2 আমি মাইনাস কৰি দিম। ইয়াতে প্লাস আছে মাইনাস, মাইনাস মাইনাসে কি হ'ব, প্লাস, মাইনাস মাইনাসে আমাৰ প্লাস হৈ যাব। প্ৰথমতে এটো ক্যান্সেল। ইয়াতে সোয়া মাইনাসৰ 15 আৰু আছে প্লাসৰ 2, মাইনাসৰ 2 নহয় কিন্তু প্লাসৰ 2। এটা মাইনাস আৰু এটা প্লাস দিয়া থাকিলে আমাৰ কি কৰিব লাগে, ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম। 15 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব, 13 হৈ যাব। ডাঙৰটোৰ আগত কি দি আছে, মাইনাস দি আছে, এনসাৰৰ আগত মাইনাস হৈ যাব। তেনেহলে -13 হয়। ইয়াতে সোয়া, ইয়াতে কি আছে, মাইনাসৰ 12 আৰু প্লাসৰ 7 দিয়া আছে। এটা মাইনাস আৰু এটা প্লাস দিয়া থাকিলে কি কৰিব লাগে, প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে। কি হ'ব, 5 হ'ব। 12 ৰ পৰা 7 মাইনাস কৰিলে 5, 12 ৰ আগত মাইনাস দি আছে, তেনেহলে মাইনাস হ'ব। মাইনাসৰ 5 ইকুয়াল টু কি হ'ব আমাৰ 0। ইয়াতে সোয়া মাইনাসৰ 13y মাইনাস 5 আছে, এইটো সাইডত লৈ গলে কি হ'ব, +5। y টো ৰাখি দিলো আমি, এইটো মাইনাস y কি হৈ আছে, ইনটু হৈ আছে, এইটো সাইডত গলে কি হ'ব, আমাৰ ডিভাইড হ'ব। এইটো মাইনাস আমি ওপৰতো লিখি দিব পাৰো, নহলে এইটো আমাৰ y ৰ মান আহি গল। সো এতিয়া আমাৰ y ৰ মান ওলাইছে, যদি আমাৰ x ৰ মান ওলাব লাগিব। কত বহাম আমি, x ৰ কাৰণে বেস্ট কত হ'ব, বহালে হ'ব 1 তো বহাব পাৰো, 2 তো বহাব পাৰো, কাৰণ আমাৰ 13 আমাৰ 2 ৰ লগতো ক্যান্সেল কৰিব নোৱাৰো, 5 ৰ লগতো আমি ক্যান্সেল কৰিব নোৱাৰো। যতে ইচ্ছা বহাব পাৰো। 2 তে বহাই দিও, y = 2 লিখিম, y = কিমান পাইছো, 5/13। কত বহাম, 2 ত বহাম। 2 ইমপ্লাইজ, তোমালোকৰ সাৰে বা তোমালোকে এনেকৈ লিখিব পাৰা যে y = -5/13 2 নং সমীকৰণত বহুৱাই পাও। এইটো লিখাতকে এইটো লিখা আমাৰ সহজ নিশ্চয়, এই কাৰণে এইটো লিখি দিছো। সো কি হ'ব, 9x, x তো আমাৰ x এ থাকিব, y ঠাইত কি হ'ব, মাইনাসৰ 5/13 -7 = 0। 9x মাইনাস আৰু এইটো মাইনাস, ব্ৰেকেট মানে কি হয়, ইনটু হয়, মাইনাস মাইনাস প্লাস। ইয়াৰ তলত মনে মনে কিমান আছে, আমাৰ 1 আছে। 2 ৰ লগত ওপৰটো আৰু ওপৰটো ইনটু হয়, তেনেহলে 2 ৰ লগত 5 ৰ ইনটু হলে 10 হ'ব। 1 ৰ লগত 13 ইনটু হলে কি হ'ব, আমাৰ
13 এ আহিব মাইনাসৰ 7 ইজ ইকুয়াল টু 0 লসাগু যদি লও আমি ইয়াৰ তলত কি আছে 1 আছে ইয়াৰ তলত আমাৰ 1 আছে গোটেই কেইটাৰ লসাগু কি হ'ব আমাৰ 13 এ হ'ব তেনেহলে 13 লিখি দিলু তলত 13 এর কাক ইনটু হবো 9 13 ইনটু 9 কিয় 13 এর ইনটু হবো কারণ 1 13 এর মাজত 13 বার যায় 9 ইনটু 3 কিমান হবো 7 2 থাকিল হাতৰ 9 1 9 আৰু 2 আমাৰ 11 117 লগতে আহিল x প্লাস 13 13 এর মাজত কিমান বার যায় 1 বার 1 এর লগত 10 ইনটু কৰিলে 10 1 13 এর মাজত কিমান বার যায় 13 7 এর ইনটু কৰিব লাগিব 13 ইনটু 7 3 7 যা 21 আর 1 হাতৰ হল 2 7 1 যা 7 আৰু 2 আমাৰ 9 তেনেহলে হল 91 ইজ ইকুয়াল টু 0 সো 13 এর লগত 0 আমাৰ কি হ'ব ক্রস মাল্টিপল হ'ব ঠিক আছে 13 এর লগত 0 হ'ব আৰু ওপৰৰ গোটেইখিনিৰ লগত 1 এর ইনটু হ'ব 1 এর লগত কৰিলে আমাৰ এইটোৱে পাম এতিয়া সো 10 এর পৰা 91 মাইনাস কৰিব লাগে আমার এটা প্লাসৰ দিয়া থাকিলে আৰু এটা মাইনাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম প্ৰথমতে 81 আহিল ঠিক আছে ইয়াৰ আগত ডাঙৰটোৰ আগত মাইনাস আছে আমাৰ কি হ'ব মাইনাস হ'ব 13 এর লগত কার ইনটু হ'ব 0 কিমান পাম আমি 0 পাই যাম এতিয়া ইখিনি গুছাই দি আছো তোমালোকে লিখি লোৱা ইখিনিলৈকে লিখি লোৱা কি হ'ব সোয়া আমাৰ লাইনটো আকৌ লিখি ললো 117x - 81 is equal to 0 দিয়া আছে 117x মাইনাসৰ আছে এটো সাইডত গলে কি হ'ব প্লাসৰ হৈ যাব x is equal to 81 তলত আমাৰ কি হ'ব ইনটু আছে এটো সাইডত যায় কি হ'ব ডিভাইড হৈ যাব 117 আমাৰ কিহেৰে ভাগ যায় 9 এৰে 13 বার যায় এটো 9 9 যার 81 এটো সবা 9 এর কিমান বার যায় 9 এর লাগিলে ডিভাইড কৰিছো 9 1 বার 9 11 এর পৰা 9 গলে 2 ইয়াতে থাকিল আমাৰ 7 কিমান বার যাব 3 বার তেনেহলে 9 এর কিমান বার যাব 13 বার x = কি আহিল 9/13 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া আমার অপনয়নটো হল এটোর আমি কি করিম নেক্সট প্রতিস্থাপন করিম এতিয়া আমি প্রতিস্থাপন করিম কি হবে এইটো সমীকরণের পৰা আমি 3x - 5y - 4 = 0 লিখি ললো 1 implies 3x তো রাখি দিম -5 এটো সাইডত যাই কি হবে প্লাসৰ হ'ব -4 আছে এটো সাইডত যাই কি হ'ব প্লাসৰ হ'ব এতিয়া সোয়া x 3 তো কি হৈ আছে ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড এতিয়া x এর এটো সাপোজ 3 নাম্বার x এর মান আমি 2 নং সমীকরণত বহাই দিম x = কি দি আছে 5y + 4y 3 2 implies 2 নম্বৰত বহাই দিম 9 আছে ইয়াৰ লগত কি ইনটু করিম 5y + 4/3 - 2y - 7 = 0 হ'ব 3 9 এর মাজত কিমান বার যায় 3 বার যায় ইয়াতে আহিল 3 কার লগত ইনটু হ'ব এটো 5y + 4 - 2y - 7 = 0 3 এর লগত একবার কি হ'ব 5 এর ইনটু হ'ব 3 * 5 কিমান পাম আমি 15 y প্লাস 3 এর লগত একবার কি হ'ব 4 এর ইনটু হ'ব কিমান হ'ব 12 - 2y - 7 = 0 এতিয়া সব 15টা y এর পৰা দুটা y মাইনাস কৰিলে কেইটা y থাকিব 13টা y থাকিব আমাৰ 12 এর পৰা 7 মাইনাস কৰিলে কিমান হ'ব 12 এর পৰা 7 মাইনাস কৰিলে আমি কিমান পাম 5 13y প্লাসৰ 5 আছে এটো সাইডত গলে কি হ'ব মাইনাসৰ হ'ব y = -5 y এর লগত 13 টো আমাৰ কি হৈ আছে ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব এটো 5
এতিয়া আমি y পালো y পালে আমাৰ কি ওলাব লাগিব x ওলাব লাগিব x আমি ইয়াৰ পৰা ওলাব পাৰো কিন্তু চোৱা ইয়াতে আমাৰ p/q পৰিমেয় সংখ্যাত আহিছে তেনেহলে ইয়াতে কৰিলে আকৌ মানে বেছি ঝামেলাহে হ'ব আমি 1 নহলে 2 বহাম ঠিক আছে ইয়াত বহালেও কৰিব পাৰিম কিন্তু আমাৰ বেছি কষ্ট হ'ব কষ্ট আমি নকৰো So আমি কত বহাই দিম 1 ত বহাই দিম সাপোজ y কিমান পালো -5/13 সাপোজ 1 ত বহাইছো 3x - 5 y এর মান কিমান দি আছে 5/13 - 4 কি হ'ব 0 হৈ যাব 3x মাইনাস আৰু এইটো মাইনাস তলত মনে মনে 1 আছে মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব 5 আৰু 5 ইনটু কৰিলে 25 1 ৰ লগত 13 ইনটু হ'ব কিমান হ'ব 13 হ'ব -4 0 এবাৰ আমি কি কৰিম এইটো সাইডত লৈ যাম প্লাস আছে কি হ'ব মাইনাস তো মাইনাস আছে কি হ'ব আমাৰ প্লাস হৈ যাব 3x ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে তেনেহলে 13 আৰু 1 ৰ লসাগু কিমান হ'ব আমাৰ 13 এ হ'ব 13 ৰ মাজত কিমান একবাৰ যায় 1 ৰ লগত 25 ইনটু কৰিলে কি হ'ব 25 হ'ব মাইনাস প্লাস 1 13 ৰ মাজত কিমান বাৰ যায় 13 কাৰ লগত ইনটু হ'ব 4 ৰ লগত ইনটু কৰিম 4 ইনটু 3 12 ৰ 2 হাতৰ হল 1 4 ইনটু 1 4 আৰু 1 আমাৰ কি হ'ব 5 3x 52 ৰ পৰা সো এটা মাইনাসৰ দি আছে এটা প্লাসৰ দি আছে এনেকুৱা হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে প্ৰথমে 52 মাইনাস কি হ'ব 25 আমাৰ 2 ৰ পৰা 5 মাইনাস কৰিব নোৱাৰো 12 ৰ পৰা 5 গলে 7 ইয়াতে 4 থাকিল 4 ৰ পৰা 2 গলে 2 27/30 এতিয়া মই ওপৰৰখিনি গুছাই দি আছো ওপৰৰখিনি তোমালোকে লিখি লবা এটো 5 মাইনাসৰ সো এইটো সাইডত লৈ গৈ আছো আমাৰ x ৰ লগত 3 কি হৈ আছে ইনটু হৈ আছে এইটো সাইডত যায় কি হ'ব আমাৰ 27 ৰ লগত ডিভাইড হ'ব বাট 13 ৰ লগত কি হ'ব আমাৰ ইনটু হ'ব এইটো 3 27 ৰ লগত ডিভাইড হ'ব বাট কি হ'ব 13 ৰ লগত ইনটু হৈ যাব 3 27 ৰ মাজত 9 বাৰ x = 9/13 y আমি পাইছিলো -5/13 x পালো 9/13 আমি অপোনেন্ট যেতিয়া কৰিছিলো তেতিয়াও আমাৰ মানটো একেটাই আহিছিল ঠিক আছে ভিডিওটো পজ কৰি লিখিলো নেক্সট কোশ্চেন ফৰত চোৱা আমাক দিয়া আছে কি x/y + 2y/3 = -1 আৰু এটা আমাৰ সমীকৰণ দিয়া আছে সো এনেকুৱা যেতিয়া থাকিব প্ৰথমতে হলে লসাগু লব লাগিব আৰু নহলে লসাগু লব লাগিব আৰু নহলে কি কৰিব লাগিব তলৰ দুটাৰ ইনটু কৰিম কি আছে 2 আৰু 3 কিমান হ'ব 6 6 এৰে গোটেই কেইটাক ইনটু কৰিম যিমান জি দিয়া আছে বাওফালৰ গোটেই কেইটা আৰু সোঁফালৰো আমাৰ গোটেই কেইটা সোঁফালত এটা দিয়া আছে এটাই বাওফালত দুটা আছিল দুটাৰ লগতে ইনটু কৰি দিছো 2 6 ৰ মাজত 3 বাৰ 3 6 ৰ মাজত 2 বাৰ তেনেহলে ইয়াতে থাকিল আমাৰ 3 আৰু লগতে x ইয়াতে আছে 2 আৰু 2 ইনটু কৰিব লাগিব সৰি 2 আৰু 2 ইনটু কৰিলে 4 লগতে y আছে 6 ইনটু 1 কৰিলে আমি 6 পাম ইয়াতে মাইনাস ইয়াতে প্লাস কি হ'ব মাইনাস প্লাসে মাইনাস এইটো আমাৰ 1 নম্বৰ বুলি নাম দিলো এতিয়া ইয়াতে সবা ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে 1 আৰু 3 ৰ ইনটু কৰিলে আমি কি পাম 3 পাম 3 আমাৰ গোটেই কেইটাত ইনটু কৰি দিব লাগিব y এটো সাইডতো কি হ'ব 3 ইয়াৰ তলত 3 আছে এতিয়া 3 এটো 3 ক্যান্সেল কি হল 3x - y = 3 আৰু 3 কিমান হয় 9 এটো আমাৰ 2 নম্বৰ সমীকৰণ
এতিয়া চোৱা আমি কি কৰিম প্ৰথমতে অপনয়ন কৰিম অপনয়নত আমাৰ কি থাকিব লাগে হলে x ৰ সহগ আৰু নহলে y ৰ সহগ আমাৰ একে থাকিব লাগে ইয়াতে 3 আছে ইয়াতেও আমাৰ 3 আছে তেনেহলে আমাৰ একো কৰিব নালাগে জাস্ট কি কৰিম 1 ৰ পৰা 2 মাইনাস কৰি দিম আৰু নহলে 2 ৰ পৰা 1 ও মাইনাস কৰিব পাৰো 1 ৰ পৰা 2 মাইনাস কৰি দিলো সাপোজ উপৰত দিয়া আমাৰ 1 ত দিয়া আছে 4y -6 আৰু 2 ত দিয়া আছে আমাৰ 3x - y 9 সব মাইনাস কৰিছো প্লাস মাইনাসে কি হ'ব মাইনাস মাইনাস মাইনাসে কি হ'ব প্লাস প্লাস মাইনাসে মাইনাস প্রথমটো ক্যান্সেল ইয়াতে মনে মনে আমার 1 আছে 4 প্লাস 1 মাইনাস 1 নয় কিন্তু 4 প্লাস আর 1 কিমান হ'ব 5y দুটাই মাইনাস দিয়া আছে দুটাই মাইনাস দিয়া থাকিলে আমাৰ সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে কি হ'ব 15 আৰু এনসাৰৰ আগত কি হয় মাইনাস বহে y minus or 15 y ৰ লগত 5 টো কি হৈ আছে আমাৰ ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড 5 15 ৰ মাজত 3 y minus or 3 হ'ব আচ্ছা y ৰ মান আমি উলাই ললো এতিয়া আমি বহাব পাৰো ইয়াতে ইয়াৰ পৰা কি কৰিম এটো y minus or 3 আমি কত বহাম 2 বহাই দিলো কি আহিল 3x minus এটো আৰু এটা মাইনাস ব্র্যাকেটত হ'ব minus 9 3x minus minus কি হ'ব আমাৰ প্লাস হৈ যাব প্লাস 3 9 3x 9 প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাস হ'ব x 9 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 6 আৰু এইটো x ৰ লগত 3 ইনটু আছিল এইটো সাইডত যাই কি হ'ব ডিভাইড হৈ যাব 3 6 ৰ মাজত 2 বাৰ x আমি কি পালো 2 পাই গেল হ'ব x ৰ মান উলাল আৰু y ৰ মানো উলাইছে তেনেহলে আমাৰ অপনয়ন পদ্ধতি হল ভিডিওটো পজ কৰি লিখিলো সো 1 নম্বৰ সমীকৰণ আমি উলাইছিলো আগতে এই 2 নম্বৰ সমীকৰণটো আমি আৰু অলপ সলভ কৰিম আমি সাপোজ 3x y মাইনাস আছে এটো সাইডত লৈ গেলে কি হ'ব তো সরি 9 মাইনাস আছে এটো সাইডত লৈ গেলে আমাৰ প্লাস হৈ যাব এইটোক আমি 2 নম্বৰ বুলি ধৰিলো এতিয়া 3x আমি কি বহাই দিম 1 নম্বৰত 9 প্লাস y এনে ইয়াতে কি লিখি দিম এনেকৈ লিখিম 3x 9 plus y কত বহাম আমি 1 implies 1 ত বহাম 3x ত ঠাইত বহিব 9 plus y plus 4y minus or 6 ইয়াতে কিমান আছে এটা y আৰু এটা y কেইটা y হ'ব পাঁচটা y minus 6 plus আছে এটো সাইডত যাই কি হ'ব minus 5y দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ আমাৰ প্লাস কৰিব লাগে আৰু এনসাৰৰ আগত মাইনাস আহে y minus or 15 এটো ইনটু আছে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব তেনেহলে 5 15 ৰ মাজত কিমান বাৰ যাব 3 বাৰ আমি কি পালো y minus or y কিমান পালো minus or 3 আমি কত বহাম ইয়াতে 2 নম্বৰত বহাম y minus or 3 2 implies মানে এইটো সমীকৰণ বহাই দিম আমি কি পাম 3x 9 minus plus minus এ minus হ'ব 3 x 9 ৰ পৰা 3 minus কৰিলে কি পাম আমি 6 x ৰ লগত 3 ইনটু আছিল ডিভাইড হৈ যাব 3 6 ৰ মাজত 2 বাৰ x কিমান পালো আমি 2 পাই গলো আগতো আমি কি পাইছিলো x ৰ মান 2 পাইছিলো y ৰ মান -3 পাইছিলো ইয়াতে একে আছে খালি পদ্ধতিটো আমাৰ কি হৈছে চেঞ্জ হৈছে ইয়াতে লিখি দিবা প্ৰতিস্থাপন পদ্ধতি হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা